কানুৰ গাড়ীত এয়া মোৰ ফণী আৰু এপাহি ধুনীয়া ৰঙা গোলাপ। হেল্ল' এভৰিৱান, মোৰ ভিডিঅ'টোলৈ সকলোকে জনাইছোঁ স্বাগতম আৰু আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাব। বহুত দিনৰ পিছত এটি ধুনীয়া ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ আৰু গা পা ধুই আহিলোঁ। ফণী মই ধুই মেলি শুকুৱাই থৈছিলোঁ, কিন্তু কানুৱে আনি এয়া নিজৰ গাড়ীত সোমোৱাই লৈছে, লগতে এপাহ একদম ধুনীয়া ফুল আৰু এইফালে মোৰ খাৰুপাতো গাড়ীৰ ভিতৰৰ পৰাই ওলালে। আৰু দেখিছেনে য'ত ত'ত গাড়ী এইপিনে ৰছী লগাই থৈছে এখন গাড়ীত, এনেকৈ টানি ফুৰে আৰু ড্ৰেছিঙত যিকেইখন টাৱেল দি থওঁ সেইকেইখন সি কেতিয়াবা খেলিবলৈ উলিয়াই লৈ যায়, মূৰত লয়, গাত লয়, তাৰ সেইবিলাকেই কাম। আৰু মই ৰাতিপুৱা এতিয়া গা পা ধুই আহিছোঁ আৰু লেতেৰা নহওক বুলি এইকেইখন পাৰি থওঁ, কিন্তু এয়া উঠাই মেলি এনেকুৱা অৱস্থা কৰি পেলাই লৰাই য'ৰ বস্তু ত'ত নাথাকে। যিমান চিজিল নকৰক লাগে ইফালৰ পৰা সিফাল হ'বই, আৰু যাৰ ঘৰত সৰু ল'ৰা ছোৱালী থাকে তেখেতলোকে এনেও বুজি পায় আৰু কৰাকৈ কৰিয়ে থাকিব লাগে ল'ৰাৰ লগত। আৰু কথা এটা হৈছে কি জানেনে, ড্ৰেছিংখন এনেকুৱা ঘূৰোৱা মেলোৱা হোৱাৰ কাৰণে দিগদাৰহে হৈছে। এনেই বাৰু মোৰ কাৰণে ভালেই, কিন্তু কানুৱে একদম ঘূৰাই পকাই সেইখনকে চাই থাকে, ইফালে ঘূৰাব সিফালে ঘূৰাব। এইফালে মোৰ একদম চেলাউৰি অৱস্থা নাইকিয়া হৈছে, থ্ৰেডিং কৰিবলগীয়া হৈ আছে। আচলতে সময় পোৱা নাই তেনেকৈ যাবলৈ মেলিবলৈ, আৰু আজি কি হয় চাই লওঁ। যোৱাৰ কথা আছে এপাক মৰাণৰ ফালে ওলাই পেলাই, আৰু যদি যাওঁ তেতিয়াহ'লে কৰিম। আৰু বাকী গা পা ধুই আহি স্কিন কেয়াৰটো কৰিলোঁ। স্কিন কেয়াৰ নামতনো কি, অকণমান ক্ৰীম আৰু বডি লোশ্যন, সেয়াই আৰু সোনকালে লৰালৰিকৈ কামখিনি কৰি লৈছোঁ। আজি দেওবাৰ, আজি বাৰু কানুৰ স্কুল নাই, ইফালে মোৰ ডিউটি আছে বাৰু। আৰু মহাশিৱৰাত্ৰি হৈ আছে, সকলোলৈকে মহাশিৱৰাত্ৰিৰ শুভেচ্ছা জনালোঁ। সকলোৱে বছৰটি ভালে কুশলে পাৰ হওক, সেয়াই। আৰু থকা হ'লে নিশ্চয় এদিন নহয় এদিন মেলালৈ বুলি গ'লোঁ হেঁতেন। আচলতে মেলা চাবলৈকে যোৱা হয় কেতিয়াবা, কিন্তু নাই যোৱা। কেইবাবছৰো যাবলৈ তেনেকৈ মিলাই নাই, এইবাৰো সেয়া নিমিলিব। বাকী মোৰ মূৰত যে উফি বহুত হৈছে, আৰু উফিৰ কাৰণে চুলিখিনি পটক দুদিনৰ মূৰে মূৰে তেলেতীয়া নিচিনা হৈ থাকে। আজিও একদম খচি পূৰা ধুইছোঁ। আৰু এতিয়া গা পা ধুই নামঘৰত সোমাই লওঁ, তাৰপিছত কানুক ভাত খুৱাম, আমিও খাম। খাই মেলি সেয়া ওলাই যাম। আৰু বহুতখিনি কাপোৰ আছিলে, সেই কাপোৰ ধুই থাকোঁতেই দেৰি হ'ল। এইফালে ওলাই মেলি ল'লোঁ, ভাত পানী খাই আজৰি, কানুকো খোৱালোঁ। আৰু মই এনেকৈ এযোৰ চেলোৱাৰ পিন্ধি লৈছোঁ। এইফালে কাণত ফুলি নাই, ফুলিছোঁ খুলি থৈ দিছোঁ, ফুলি পিন্ধিব লাগিব। এইফালে ওলাই মেলি ৰেডি, কানু ওলালে, মা ওলালে। চুলিখিনি এনেকৈ লৈছোঁ, যিহেতু ধুইছিলোঁ শুকোৱা নাই। শুকালে টাউনত ওপৰলৈ কৰি খোপা এটা কৰি বান্ধি ল'ব লাগিব। বহুত দেৰি এনেকৈ মেলি ৰাখিব নোৱাৰোঁ, তাতে কানুক লৈ আৰু নোৱাৰোঁ। এইফালে টুপি পিন্ধি লৈছে জানেনে, ইমান ৰ'দ ওলাইছে। চুৱেটাৰটো বাৰু পিন্ধাই লৈছোঁ, গাড়ীত ঠাণ্ডা পাব বতাহ মাৰিলে, কিন্তু টুপিটো সেই উলিয়াই দিলোঁ, নিজেই পূৰা সোমোৱাই লৈছে। এইফালে পাতিটো থৈ লৈছে, কাৰণ সি পাতিত বহিয়ে বেছিভাগ সময় কটাই, সেইকাৰণে নিজৰ বস্তু নিজে জেগাত থৈ লৈছে। যেনেকৈ নহওক ল'ৰাটোৱে কাম কৰে বাৰু অকণমানকৈ। এতিয়া গৈ লওঁ দেই। ঘৰৰ পৰা ওলাই আহিলোঁ, ৰাইজ লাইন গাড়ীত যোৱা, সেইকাৰণে অকণমান খৰখেদাকৈ আহিছোঁ। খৰখেদাকৈ কি 11টা বাজিলেই। নথয় বোলে, নথয় মোৰ জোকাইছে, নথয়। সেয়া ডিউটিত যিহেতু বাইদেউ আছে, আৰু ওলাই অহা দেখি বাইদেউ কানুক জোকাৰিছে। আৰু আমাৰ ওচৰতে এই মন্দিৰ ভাগতে শিৱৰাত্ৰি পতা হৈছে, তাকে অকণমান আপোনালোকক দেখাই দিছোঁ, কাৰণ আমি অহা ৰাস্তাতে মন্দিৰ ভাগ আছে। অকণমান দেখুৱাই দিছোঁ আপোনালোকক। সকলোকে কৃপা কৰক ভগৱানে। আৰু সৌখন বাছ ৰখাই থৈছোঁ, ইয়াৰ পৰা একদম হাত বাউল দি ৰখাই থৈছে মায়ে। জল্দি আহিছোঁ কানুক কোলাত লৈ। আৰু ফাইনেলি মা বহিলে আৰু আমিকেইটাও বহিছোঁ। প্ৰথম যেতিয়া আহিছোঁ ইয়াত এইডোখৰ জেগাত, এই ৰাস্তা ইমান বেয়া ৰাস্তা, ক'ত যে সোমাই আছোঁহি মোৰ তেনেকুৱা লাগিছিলে। কিন্তু এতিয়া খুব কম দিনৰ ভিতৰতে ৰাস্তা একদম ধুনীয়া হৈ গ'ল। 15-20 মিনিটতে আপুনি মৰাণ পাবগৈ, আৰু আগতেতো 45 মিনিট লাগেই। বহুত বেছি বেয়া আছিলে, এতিয়া সোনকালে ভাল হৈ গ'ল আৰু সকলোৰে কাৰণে সুবিধা হ'ল। বাকী বজাৰ সমাৰ কৰি আহিলোঁ। এয়া মই পাৰ্লাৰত বহিছোঁ, কাৰণ মোৰ থ্ৰেডিং কৰিবলগীয়া আছে। দেউতাকো ঘৰৰ পৰা পালেহি, আৰু কানুক সেয়া দেউতাকৰ কোলাত দি, মাও আছে, মই পাৰ্লাৰত বহি আছোঁ।
ভিডিঅ'টো মই আকৌ এতিয়াহে কণ্টিনিউ কৰিছোঁ কাৰণ আহি পেলাই মানে ভিডিঅ' কৰিবলৈ নহ'ল। মই দেউতাকৰ লগত বাইকতে আহিলোঁ, মা মেজিকত আহিলে পালেহি বাৰু। এইফালে ল'ৰা লুকাই আছে। কানুৱে শহাপহু এটা লৈ আছে দেখিছেনে? আৰু এতিয়া মই সৌটো ড্ৰেছিংখনৰ ওপৰতে তুলি থৈ দিছোঁ। মায়ে শংকৰ অধিৱেশনৰ পৰা লৈ আহিছিলে। বাৰু ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিছোঁ। কেনেকুৱা পালে জনাব। বাই। সকলো ভালে থাকক।